নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো আজিৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। হয়, 8,000 টকা সোমাব, কেইটামান দিন বাকী আছে। লগতে PM কিষাণ আঁচনিৰ 22 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ লগতে ৰেচন কাৰ্ড ভোটাৰসকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আজিৰ প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। একাউণ্টত সোমাব 8,000 কোটি টকা। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। 20 তাৰিখে সোমাব 8,000 কোটি টকা। টকা পাবলৈ বেংক একাউণ্ট EKYC কৰিব লাগিব। EKYC নাথাকিলে শীঘ্ৰেই কৰি লওক। তাৰ বাবে বেংকলৈ যাব লাগিব। হয়, পৰৱৰ্তী খবৰ, PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ অপেক্ষাত PM কিষাণৰ 22 নং কিস্তিৰ বাবে। হয়, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট বাধ্যতামূলক। তাৰপিছত PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYC আপডেট, অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডিও বাধ্যতামূলকভাৱে প্ৰতিগৰাকী কৃষকৰ বাবে কিন্তু বাধ্যতামূলক কৰা হৈছে। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে। প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkishan.gov.in, আপুনি ইয়াতে যাব লাগিব। তাৰপিছত ন' ইয়ৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। হয়, পৰৱৰ্তী খবৰ, নতুনকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? ভোটাৰ তালিকাত নাম নাহিলে কি কৰিব? যদি চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম অহা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই। 6 নং প্ৰমাণপত্ৰ পূৰণ কৰি পুনৰ অন্তৰ্ভুক্ত কৰিব পাৰিব নামৰ বাবে। অনলাইনতো কৰিব পাৰিব। ইয়াৰ বাবে আবেদন voters.eci.gov.in গৈ কৰিব লাগিব আবেদন। পুনৰ আবেদনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে ফোন কৰক। নিৰ্বাচন আয়োগে মুকলি কৰিছে হেল্পলাইন নম্বৰ, ছেভ কৰি লওক 1950 নম্বৰ। হয়, পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেন্তে কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ৰেচন কাৰ্ডৰ যিসমূহত যোগ্যতা লাগিব, হয়, ৰেচন দোকানীৰ সৈতে প্ৰথমতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। হয়, আজিকেইটা আছিল দিবলগীয়া আপডেট।